নমস্কাৰ ভক্তি সাহিত্যৰ অধ্যায় 6 যি কীৰ্তন অজামিল উপাখ্যান আৰু বলিচলন তাৰ ওপৰত মই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দিব লৈছোঁ। অজামিল উপাখ্যান আৰু বলিচলন আখ্যানৰ মাজেৰে প্ৰকাশিত ভক্তিৰ মাহাত্ম্য কিদৰে প্ৰকাশ হৈছে আলোচনা কৰক। এই উত্তৰটোৰ জৰিয়তে আপোনালোকে যিকোনো এটা যদি অজামিল উপাখ্যানৰো আহে বা বলিচলনৰো আহে ভক্তিৰ মাহাত্ম্য কিদৰে প্ৰকাশ হৈছে আপোনালোকে লিখিব পাৰিব বা দুইটা আহিলেও আপোনালোকে মিলাই লিখিব পাৰিব। আৰু এই প্ৰশ্নৰ উত্তৰটোতে আচলতে কীৰ্তনতনো কেনেকৈ ভক্তিৰ মাহাত্ম্য প্ৰকাশ হৈছে সেই বিষয়ে আপোনালোকে লিখিব পাৰিব। বহু ধৰণৰ কুৱেশ্যন আহিলে এই প্ৰশ্নটোৰ উত্তৰে আপোনালোকক সহায় কৰিব, সেইকাৰণে আপোনালোকে চাব। কাৰণ 5 আৰু 6 অধ্যায় এই দুইটা অধ্যায় সামৰি আপোনালোকে যদি এই কথাখিনি চাই আচলতে ভক্তিৰ মাহাত্ম্যৰ ওপৰত এই কথাখিনিয়ে যথেষ্ট আপোনালোকক উপকৃত কৰিব যিকোনো প্ৰশ্নৰ উত্তৰ লিখাত। উত্তৰ লিখিব শংকৰদেৱৰ কীৰ্তনৰ অজামিল উপাখ্যান আৰু বলিচলন খণ্ড দুটাৰ মাজেৰে ভক্তিৰ মাহাত্ম্য প্ৰকাশ পাইছে। মই পইণ্ট অনুযায়ী দিছোঁ, যিকেইটা মেইন পইণ্ট আপোনালোকে অলপ লিখি দিলেই হ'ল। আপোনালোকে অলপ চাই যাব যে অজামিল উপাখ্যান আৰু বলিচলনৰ কাহিনী দুটা অলপকৈ চাই যাব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। 1. অজামিল উপাখ্যানৰ কাহিনীত ভগৱানৰ নামৰ মাহাত্ম্য প্ৰকাশ পাইছে, কাৰণ মহাপাপী অজামিলে অন্তিম সময়ত পুতেক নাৰায়ণৰ নাম উচ্চাৰণ কৰা মাত্ৰকে সমস্ত পাপৰ পৰা মুক্তি লাভ কৰি বৈকুণ্ঠলৈ যাব পাৰিছে। অৰ্থাৎ ইয়াত হৰি নামৰ ভগৱানৰ নামৰ মাহাত্ম্য প্ৰকাশ হৈছে। আপোনালোকে অজামিল উপাখ্যানৰ কাহিনীটো জানেই যে অজামিল এজন মহাপাপী আছিলে, কিন্তু অন্তিম সময়ত যেতিয়া মৃত্যুৰ সময় উপস্থিত হৈছিলে তেওঁৰ সৰু পুতেকৰ নাম আছিলে নাৰায়ণ, আৰু নাৰায়ণৰ নাম উচ্চাৰণ কৰাৰ লগে লগে যেতিয়া যমদূতে তেওঁক যমপুৰীলৈ নিবলৈ আহিছিলে তেতিয়া কি হৈছিলে, নাৰায়ণৰ নাম উচ্চাৰণ কৰাৰ লগে লগে বিষ্ণুদূত আহি উপস্থিত হৈছিলে আৰু যমদূতৰ হাতৰ পৰা নাৰায়ণক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিলে। সেই সময়তে যমদূত আৰু বিষ্ণুদূতৰ মাজত কি হৈছিলে, এক তৰ্ক হৈছিলে, আৰু সেই তৰ্কৰ মাজেদিও ভক্তিৰ মাহাত্ম্য প্ৰকাশ পোৱা দেখা যায়। তেনেকৈ আপোনালোকে চাব। 2. হৰি নাম কীৰ্তন কৰি যে মহাপাপীও পাপৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি তাক অজামিল উপাখ্যানৰ দ্বাৰা উল্লেখ কৰি হৰি নামৰ মাহাত্ম্য উল্লেখ কৰা হৈছে। 3. হৰি নাম কীৰ্তনত দেশ কাল নিয়ম নীতিৰ প্ৰসংগ নাই, হৰি নাম ভক্তি সহকাৰে হৃদয়ত আৰাধনা কৰিলে পাপী তাপী সকলোৱে মুক্তি পায়। অৰ্থাৎ কীৰ্তনৰ এই দুইটা খণ্ডৰ মাজতে এটা কথা প্ৰকাশ হৈছে, বলিচলনেই হওক বা অজামিল উপাখ্যানতে হওক, এই দুটা আপুনি বলিচলনতো লিখিব পাৰে যে হৰি নাম কীৰ্তন কৰাত কোনো দেশ ভিন্ন, প্ৰতিখন দেশৰ মানুহে আচলতে হৰিনাম ল'ব পাৰে বা ইয়াৰ কোনো সময় নাই, কাল নাই, কোনো নীতি নিয়ম নাই। হৰিনাম যেতিয়াই আমি যি প্ৰসংগ কৰোঁতে সময় হয় বা যি নীতি নিয়মে কওঁ আমি হৰিনাম ল'ব পাৰোঁ। আৰু হৰিনাম ভক্তি সহকাৰে হৃদয়ত আৰাধনা যেতিয়া কৰাই পাপী আৰু যিসকলে অন্তৰত দুখ পাই আছে সেই দুখৰ পৰাও তেওঁলোকে পৰিত্ৰাণ লাভ কৰে, সকলোৱে মুক্তি লাভ পায়। 4. অজামিল উপাখ্যানত যমদূত আৰু বিষ্ণুদূতৰ তৰ্কৰ মাজেৰে নিবৃত্তি মাৰ্গৰ শ্ৰেষ্ঠতা ঘোষণা কৰা হৈছে। ইয়াত ভক্তিত্বটো প্ৰকাশিত হৈছে। মই প্ৰথমতে কৈছিলোঁ যে যেতিয়া অজামিলক মৃত্যুৰ সময়ত যমদূতে নিবলৈ আহিছিলে তেতিয়া কি হৈছিলে, অজামিলে সৰু পুতেক নাৰায়ণৰ নাম উচ্চাৰণ কৰাৰ লগে লগে বিষ্ণুৰ নাম লৈছে বুলি বিষ্ণুদূতসকল আহিছিলে তেওঁক যমদূতৰ পৰা বচাবৰ কাৰণে। সেই সময়ত যি বিষ্ণুদূত আৰু যমদূতৰ মাজত তৰ্ক হৈছিলে ভক্তি সম্পৰ্কীয়, সেই তাতো কি হৈছিলে, নিবৃত্তি মাৰ্গৰ শ্ৰেষ্ঠতা প্ৰকাশ হৈছে আৰু ভক্তিতত্ত্বও প্ৰকাশিত হৈছে। মই আপোনালোকক বুজাই দিব চেষ্টা কৰিছোঁ যাতে এই দুটা অধ্যায়ৰ পৰা যিয়েই নাহক আপোনালোকে লিখিব পাৰে। 5. ইয়াত হৰি নাম ভক্তি ধৰ্মৰ মাহাত্ম্য এনেদৰে প্ৰকাশ কৰা হৈছে যে ব্ৰহ্মচাৰী গৃহবাসী বনবাসী সন্ন্যাসী সতী যিমানেই নাথাকক হৰিনামৰ বিনে কোনেও পৰম গতি লাভ কৰিব নোৱাৰে। এই দুটা অধ্যায়ত এই কথা কোৱা হৈছে যে ব্ৰহ্মচাৰী হওক বা গৃহবাসী যিসকলে বিয়া বাৰু পাতি সংসাৰ কৰে বা বনবাসী সন্ন্যাসী সতী এই সকলেও কিন্তু এওঁলোকেও হৰিনাম নোলোৱাকৈ থাকিব নোৱাৰে। এওঁলোকেও হৰিনাম ল'লেহে কি হৈছে, পৰম গতি লাভ কৰে। কিন্তু ব্ৰহ্মচাৰী হৈছে বুলি বা গৃহবাসী হৈছে বুলি বনবাসী হৈছে বুলি সন্ন্যাসী হৈছে বুলি এওঁলোকে যদি সতী নিজে হৈছে বুলি যদি ভাবি হৰিনাম নলয় তেনেহ'লে এওঁলোকেও কিন্তু পৰম গতি লাভ কৰিব নোৱাৰে। 6. অজামিল উপাখ্যানৰ মাজেৰে মহাপুৰুষ শংকৰদেৱে হৰিনামৰ শ্ৰৱণ কীৰ্তনৰ মাজেৰে ভক্তিৰ মাহাত্ম্য প্ৰকাশ দাঙি ধৰিছে। যিহেতু কীৰ্তন এখন শ্ৰৱণ কীৰ্তন হয়, আৰু এই দুইটা আখ্যানত আমি এটা কথা দেখিছোঁ যে হৰিনামে
আচলতে তেওঁলোকক পাপ মুখ্য মোচন কৰিছে আৰু হৰি নামে ঠিক তেনেদৰে বলি ৰাজ্য ভাল কৰিছে। বলিক এজন ভাল কৃষ্ণ বিষ্ণু ভক্ত ৰূপে দাঙি ধৰিছে আৰু বলিয়ে শেষত মুখ্য লাভ কৰিছে। ইয়াতে ওলাই পৰে যে মহাপুৰুষ শংকৰদেৱে হৰিনামৰ শ্ৰৱণ কীৰ্তনৰ মাজেৰে ভক্তিৰ মাহাত্ম্য দাঙি ধৰিছে। ঠিক তেনেদৰে বলিচনতো ভক্তিৰ মাহাত্ম্য প্ৰকাশ পাইছে। বলিচনৰ বিভিন্ন পদত ভক্তিতত্বৰ বিষয়ে কোৱা হৈছে। ভক্তিৰ ক্ষেত্ৰত জাতি বৰ্ণ লিংগ ভেদৰ স্থান নাই। ভক্তিৰ বাবে ঐশ্বৰ্যৰো প্ৰয়োজন নাই। অজামিল উপাখ্যানতে বলিচনতো কৈছে যে বিভিন্ন পদত বলিচনৰ যিটো খণ্ড আছে তাৰ পদবিলাকত ভক্তিতত্বৰ বিষয়ে কোৱা হৈছে আৰু তাত কোৱা হৈছে যে কোনোবাই ভক্তি কৰিবৰ কাৰণে কৃষ্ণ ভক্তি কৰিবৰ কাৰণে কোনো জাতিৰ প্ৰয়োজন নাই। জাতি ভেদৰ কথা নাথাকে, বৰ্ণৰ ক্ষেত্ৰ নাথাকে, সকলো বৰ্ণৰ লোকে কৰিব পাৰে। সকলো লিংগ পুৰুষ মহিলা উভয়ে কি হৈছে ভক্তিত বিষ্ণু ভক্তিত নিয়োগ হ'ব পাৰে। ভক্তিৰ বাবে ঐশ্বৰ্যৰ প্ৰয়োজন নাই। ভক্তিৰ বাবে যে সম্পত্তিৰ প্ৰয়োজন আছে, ধন সম্পত্তিৰ প্ৰয়োজন আছে সেইটো কথা নহয়। দুখীয়া এজন মানুহেও ভক্তিত কৰিব পাৰে। 8 বলিচলন খণ্ডত নিগুণ ভক্তিৰ লক্ষণ প্ৰকাশ পাইছে। নিগুণ ভক্তিত কামনা বাসনাৰ গুণ নাথাকে। এই বলিচলন খণ্ডত বলিৰ ৰাজৰ যোগেদি বলিৰাজে কি হৈছিলে, বলিয়ে কি কৈছিলে, কৃষ্ণ ভক্তিত ইমানেই তেওঁ মগ্ন হৈছিলে যে তেওঁ কোনো কামনা বাসনা নাছিলে আৰু কিবা এটা পাম বুলিও তেওঁ আচলতে কৃষ্ণ ভক্তি কৰা নাছিলে। সেইটোৱে হৈছে নিগুণ ভক্তি। বলিৰাজে প্ৰতি মুহূৰ্ততে হৰি নাম স্মৰণ কৰি মায়াকো বশ কৰিব পাৰিছে। মই কৈছোঁ যে বিষ্ণু ভক্তিত ইমানেই তেওঁ মগ্ন হৈ গৈছিল যে কোনো মায়াই তেওঁক বশ কৰিব পৰা নাছিলে। কোনো ধন সম্পত্তিৰ প্ৰতি বা কিহৰ প্ৰতি যিকোনো বস্তুৰ প্ৰতি তেওঁ কোনো আকাংক্ষা বা মোহ বা মায়া নাছিল। বলিৰাজাই বিষ্ণু ভক্তিৰ যোগেদি বিষ্ণু জ্ঞান লাভ কৰিছে। এই জ্ঞানেই জ্ঞানময়ী ভক্তি অথবা নিগুণা ভক্তি। বলিয়ে যি বিষ্ণু ভক্তিৰ যোগেদি জ্ঞান লাভ কৰিছিলে সেই জ্ঞানেই হৈছে জ্ঞানময়ী ভক্তি অথবা নিগুণা ভক্তি। 9 ভক্তিৰ বলেৰে যে জগতখনকে পবিত্ৰ কৰিব পাৰি তাক বলিচলনৰ মাজেদি দেখুওৱা হৈছে। ভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে। কাৰণ ভক্তিৰ বলেৰে বলিয়ে জগতখনকে পবিত্ৰ কৰি তুলিছে। বৈশ্যতা স্বীকাৰ কৰি হৰিৰ নাম শ্ৰৱণ কীৰ্তনেৰে বিষ্ণুৰ বৈশ্যতা স্বীকাৰ কৰি হৰিৰ নাম শ্ৰৱণ কীৰ্তনেৰে সুতলপুৰী বিষ্ণুপুৰীলৈ পৰিণত কৰিছে। যিহেতু বলিয়ে সুতলপুৰীত বাস কৰিছিল, পাপৰ কাৰণে কি হৈছিলে, বলিয়ে প্ৰথম অৱস্থাত পাপৰ কাৰণে সুতলপুৰীলৈ পঠিয়াইছিলে আৰু বলিয়ে তাৰ ৰাজত্ব কৰিছিলে। কিন্তু সুতলপুৰী পাপৰ কাৰণে তেওঁ সুতলপুৰীৰ নিচিনা জেগাত থাকিও সেই সুতলপুৰী যাক জমপুৰী সদৃশ আছিলে সেই সুতলপুৰীত বলিয়ে বিষ্ণু ভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰি বিষ্ণু বৈশ্যতা স্বীকাৰ কৰি আৰু সকলো সেই সুতলপুৰী মানুহক বিষ্ণু ভক্তিলৈ ৰূপান্তৰিত কৰি কি হৈছিলে, সুতলপুৰীক বিষ্ণুপুৰীলৈ পৰিণত কৰিছিলে। ইয়াতো যে কোনো এখন ঠাই যে কোনো এখন ৰাজ্য যে কি হৈছে বিষ্ণু ভক্তিৰ মাজেৰে পবিত্ৰ কৰিব পাৰি জগতখনক সেই প্ৰকাশিত হৈছে। সেই মাহাত্ম্য ভক্তি মাহাত্ম্য প্ৰকাশিত হৈছে। 10 বলিচলনৰ বলিৰ হৰিভক্তিৰ মাজেৰে দাহ্য ভক্তিৰ স্বৰূপ প্ৰকাশ পাইছে আৰু ভক্তি তত্ত্বত পাদসেৱনৰ তাৎপৰ্যও প্ৰতিষ্ঠিত হৈছে। কাৰণ বলিৰ দৰে ভক্তৰ দাহ্যভাৱত একান্ত চিত্তে হৃদয়ত ভগৱানৰ পাদযুগল সেৱা কৰাৰ মানসিকতা প্ৰকাশ হৈছে। দাহ্য ভক্তি মানে একান্তভাৱে কৃষ্ণৰ, একান্তভাৱে নাৰায়ণৰ কি হৈছে শৰণ লোৱা। তেওঁ অইন ভক্তৰ দৰে এজন দাসৰ দৰে তেওঁ কি হৈছে নাৰায়ণক মজিছিলে। সেইকাৰণে সেইটো দাহ্য ভক্তি প্ৰকাশ কৰিছে আৰু তাৰ মাজতে ভগৱানৰ পাদযুগল, ভগৱানৰ পদধূলা যি পদযুগল সেই পদযুগলকে কি হৈছে তেওঁ সেৱা কৰাৰ মানসিকতা প্ৰকাশ কৰিছিল। আৰু ইয়াৰ মাজেদি যে কি হৈছে মানুহে মুখ্য লাভ কৰিব পাৰে, মানুহে মায়ামোহৰ পৰা বশ কৰিব পাৰে, মায়ামোহ বশ কৰিব পাৰে আৰু কি হৈছে শেষত জ্ঞানময়ী হ'ব পাৰে। সেয়ে এই বলিচলন আৰু অজামিল উপাখ্যানত দেখুওৱা হৈছে, ভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰিছে। এনেদৰে চালে দেখা পোৱা যায় যে অজামিল উপাখ্যান আৰু বলিচলনৰ মাজেৰে ভক্তিৰ মাহাত্ম্য প্ৰকাশ পাইছে। দুয়োটা খণ্ড ভক্তিৰ যুগ সকলো যুগতকৈ শ্ৰেষ্ঠ বুলি প্ৰতীয়মান কৰিছে। ভক্তিৰ মাজেৰে জীৱই মায়াৰ পৰা মুক্ত হ'ব পাৰে। শ্ৰৱণ কীৰ্তন ভক্তিৰ শ্ৰেষ্ঠ পথ। এক কথাত অজামিল উপাখ্যান আৰু বলিচলনৰ দুয়ো আখ্যানতে হৰিনামৰ শ্ৰৱণ কীৰ্তনৰ মাহাত্ম্য প্ৰকাশ কৰি ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা হৈছে। এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বাবে নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আশা কৰোঁ আপোনালোকৰ বাবে কৰা কষ্টৰ কাৰণে এই
প্ৰতিটো ভিডিঅ'ৰ শেষত লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব আৰু ভালদৰে আপোনালোকে এই পইণ্টকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।